নিজৰ মনোকামনা পূৰণ কৰিবলৈ প্ৰায় 7টা দিন আপুনি হনুমান চালিসা কিছুমান নিয়ম মানি পঢ়ক আৰু তাৰ পাছতে আপুনি যি ভাবি আছে তাৰ ৰিজাল্ট লাভ কৰক। হয়, আপুনি যদি কিবা এটা মনত ভাবি আছে বোলে আপুনি একেবাৰে টকা পইচা বা ধাৰ ঋণৰ পৰা একেবাৰে মুক্ত হ'ব বিচাৰিছে, তেনেহলে হনুমান চালিসা আপুনি যদি কিছু ৰুল বান্ধি বা কিছুমান নিয়ম বান্ধি যদি আপুনি সদায় পঢ়ে, তেনেহলে বহুত বেছি আপুনি সেইবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ গৈ আছে। বা জবৰ ক্ষেত্ৰত হওক বা বিয়া বাৰুৰ ক্ষেত্ৰত হওক, মুঠতে যিকোনো সমস্যাৰ সমাধান যদি আপুনি লাভ কৰিব বিচাৰিছে, তেনেহলে হনুমান চালিসাতকৈ পাৱাৰফুল বস্তু একোৱেই নাই। কিন্তু কেইটামান আচলতে নিয়ম আপুনি মনাটো বহুতেই বেছি প্ৰয়োজন বা দৰকাৰ, আৰু সেইকেইটা নিয়ম মানিলে আপুনি যি ভাবে সেইটো কিন্তু হৈ যায়। আৰু হনুমান বহুত বেছি আচলতে পাৱাৰফুল হয়, আপোনালোকে জানে। আৰু হনুমান চালিসা বিশেষকৈ পঢ়িলে মানুহৰ মন একেবাৰে ভাল হৈ থাকে। আৰু বহুতে আচলতে পঢ়ে, নপঢ়ে বুলি মই কোৱা নাই, কিন্তু পঢ়ে যদিও তেওঁলোকে ইমান বেছি ভাল ৰিজাল্ট নাপায়, কাৰণ তেওঁলোকে নিয়ম বিলাক ভালদৰে নাজানে। গতিকে কেনেকুৱা ধৰণৰ নিয়ম মানিলে আপুনি মাত্ৰ 7 দিনতে নিজৰ মনোকামনা পূৰণ কৰিব পাৰিব, সেই বিষয়ে যদি সবিশেষ জানিব বিচাৰিছে, তেনেহলে ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে। কিন্তু তাৰ আগতে জাষ্ট এটা কাম কৰিব, ভিডিঅ'টো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু কমেন্ট বক্সত আপোনালোকে জয় হনুমান বুলি লিখি ভিডিঅ'টো আপোনাৰ বন্ধু বৰ্গৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। গতিকে আহক আজিৰ ভিডিঅ'টো ফালে আমি আগবাঢ়ো। প্ৰথম কথা, তুলসী দাসে হনুমান চালিসা ৰচনা কৰিছিল প্ৰায় 100 বছৰৰ আগতে, আৰু যেতিয়াই তেখেতে হনুমান চালিসাটো ৰচনা কৰিলে তাৰ পাছতেই বহুত বেছি আচলতে যিমান মানুহে আজিলৈকে এই হনুমানৰ নামত আচলতে হনুমান চালিসা পঢ়িছে, তেওঁলোকে কিন্তু বহুতে ৰিজাল্ট পাইছে, কিন্তু বহুতে পোৱা নাই। আৰু আচলতে আমি নিয়ম বিলাক মানিব লাগে, আৰু কি কি নিয়ম মানিব লাগে সেই বিষয়ে যদি আপোনাক জনাব বিচাৰো, তেনেহলে আপোনালোকে যদি কিবা এটা মনোকামনা ভাবি আছে বা কিবা এটা যদি আপোনাৰ বহুত বেছি ডাঙৰ উইচ আছে, তেনেহলে আপুনি এটা কাম কৰিব লাগিব। প্ৰথম কথাটো হৈছে যে আপুনি হনুমান চালিসা পঢ়িবলৈ এটা নিৰ্দিষ্ট সময় বাছি ল'ব লাগিব। যদি আপুনি সদায় ৰাতিপুৱা হনুমান চালিসা পঢ়িম বুলি ভাবিছে, তেনেহলে সদায় ৰাতিপুৱাই 11 দিন পঢ়ক। আৰু যদি গধূলি পঢ়িম বুলি ভাবিছে বা সন্ধিয়াৰ সময়ত যদি হনুমান চালিসা পঢ়িম বুলি ভাবিছে, তেনেহলে গধূলি পঢ়ক। এটা নিৰ্দিষ্ট টাইম হোৱাটো বহুতেই বেছি প্ৰয়োজন। তাৰ লগতে আটাইতকৈ বেছি মেইন পইণ্টটো হৈছে যে আপুনি হনুমান চালিসা পঢ়াৰ আগতে বা যিকেইদিন আপুনি 11 দিন পঢ়ি থাকিব, সেইকেইদিন কিন্তু কোনো ধৰণৰ মাছ মাংস বা যিবিলাক ৰাগিয়াল বস্তু মদ ভাং এইবিলাক কিন্তু আপুনি নাখাব। যদি মদ ভাং হওক বা মাছ মাংস যদি খায়, তেনেহলে কিন্তু কোনো ধৰণৰ আচলতে হনুমান চালিসা পঢ়িলেও আপুনি ৰিজাল্টটো নাপাব বা কোনো ধৰণৰ কাম নিদিয়ে বুলি মই ক'ম। তাৰ লগতে আটাইতকৈ বেছি আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট কথা যে হনুমান চালিসা পঢ়িবলৈ আপুনি যদি নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছে 11 দিনৰ বাবে, তেনেহলে সদায় মঙ্গলবাৰৰ পৰা, যিকোনো সপ্তাহৰ মঙ্গলবাৰৰ পৰা আপুনি ষ্টাৰ্ট কৰিব। আৰু মই কৈছো যে এটা নিৰ্দিষ্ট সময় আপুনি বাছি লোৱাটো বহুতেই বেছি দৰকাৰ। তাৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা যে হনুমান চালিসা যিটো আছে, সেই চালিসাটো কিন্তু আপুনি শুদ্ধভাৱে উচ্চাৰণ কৰিব পাৰিব লাগিব। বহুতে মাতে কিন্তু শুদ্ধ উচ্চাৰণ নকৰে বাবেই তেওঁলোকে ৰিজাল্ট নাপায়। যদি আপুনি কিবা এটা যদি মন্ত্ৰই উচ্চাৰণ কৰে, সেই মন্ত্ৰটো যদি শুদ্ধ নহয় বা মন্ত্ৰটো যদি উচ্চাৰণ কৰোঁতে আপোনাৰ ভুল হয়, তেনেহলে কিন্তু তাৰ ৰিজাল্ট আপুনি নাপায়। এইটো কথা কিন্তু মনত ৰাখিব। গতিকে প্ৰথমতে আপুনি অকমান প্ৰেক্টিচ কৰি ল'ব, কেনেকৈ আপুনি মাতিব, কেনেকৈ আপুনি ভালকৈ আচলতে কোন ধৰণৰ শব্দ ভুল নোহোৱাকৈ মাতিব, সেইবিলাক আচলতে আপুনি প্ৰেক্টিচ কৰাটো বহুতে বেছি দৰকাৰ। আৰু মই আগতেও কৈছো যে যদি আপুনি হনুমান চালিসা হওক বা যিকোনো মন্ত্ৰই উচ্চাৰণ নকৰক কিয়, কিন্তু যদি মন্ত্ৰটো মতা আপোনাৰ ভুল হৈছে বা উচ্চাৰণ কৰোঁতে যদি অকমানো খেলি মেলি হৈছে, তেনেহলে কিন্তু সেই মন্ত্ৰটোৱে বা সেই হনুমান চালিসাটোৱে কিন্তু কোনো কামত নিদিব। তাৰ লগতে আপুনি সদায় এডোখৰ ঠাই আচলতে নিৰ্দিষ্ট এডোখৰ ঠাই বাছি লওক, যে মই সদায় ঘৰৰ এইডোখৰ ঠাইতে বহি হনুমান চালিসা পঢ়িম বা মই সদায় পূজা কৰা ঠাইতে হনুমান চালিসা পঢ়িম। সদায় আমি হনুমান চালিসা আচলতে এটা নিৰ্দিষ্ট সময়ত, তাৰ লগতে এটা নিৰ্দিষ্ট ঠাইত পঢ়াটো বহুতে বেছি দৰকাৰ, বহুতে বেছি প্ৰয়োজনীয়। তাৰ লগতে হনুমান চালিসা পঢ়াৰ আগতে সদায় গা ধুই ল'ব, আৰু একেবাৰে মনে প্ৰাণে বিশ্বাস কৰিব লাগিব হনুমানক। একেবাৰে আপুনি যদি মনে প্ৰাণে কিবা এটা বস্তু বিচাৰে, তেনেহলে হনুমান চালিসা পঢ়িলে আপুনি নিশ্চয় তাৰ ৰিজাল্ট পাবই। আৰু 11 দিন যদি কমেও আপুনি যদি 11 দিন কোনো ধৰণৰ মাছ মাংস নোখোৱাকৈ একেবাৰে মনে প্ৰাণে এটা সময়তে, নিৰ্দিষ্ট এটা সময়তে, বোলে 6টা বজাত আপুনি কালি আৰম্ভ কৰিছিলে, কালি আপুনি হনুমান চালিসা মাতিছিলে, তেনেহলে আজিও যদি 6টা বজাতে মাতে, তেনেহলে 11 দিনত কিন্তু আপুনি মানে ৰিজাল্ট পাই যাব। 11 দিন যদি আপুনি হনুমান চালিসা মাতে, কমপ্লিট যদি কৰে, তেনেহলে নিশ্চয় আপুনি যি ভাবি আছে, আপোনাৰ মনৰ আশা, মনৰ ইচ্ছা সকলো কিন্তু পূৰণ হৈ যাবলৈ গৈ আছে। বাকি যি কি নহওক, এই ভিডিঅ'টো
ইমানটোৱে আছিল। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।